অঞ্চলটোত নাগাৰা নাম প্ৰত্যেক বছৰে কৰে আৰু আধ্যাত্মিকভাৱে বৰ ধুনীয়াকৈ অপভ্ৰংশ হ'বলৈ নিদিয়ে এটা পৰিপাটিকৈ এটা ভগৱানৰ লগত জড়িত কৰি পেলাই নাগাৰা নামটো প্ৰত্যেক বছৰে পতাৰ কাৰণে এই অঞ্চলটোত যেন নাগাৰা নামৰ দ্বাৰাই এই ধ্বনিৰ দ্বাৰাই এই অঞ্চলটোত যেন এটা ধুনীয়া পৰিৱেশ এটা ভগৱানৰ প্ৰতি শ্ৰদ্ধা আৰু এটা ধুনীয়া পৰিৱেশৰ মাজত যেন এই অঞ্চলটোৰ মানুহ বিৰাজমান একতা দলেৰে বান্ধ খাই থাকে তাকে কামনা কৰিছোঁ। দাদা নৱপ্ৰজন্মৰ আগ্ৰহী হৈছে এই নাগাৰা নামৰ প্ৰতি নৱপ্ৰজন্মৰ প্ৰতি যি নৱপ্ৰজন্মৰ যি নাগাৰা নামৰ প্ৰতি বেয়া তেওঁলোকে নাগাৰা নাম আধুনিকৰণ কৰিব বিচাৰিছে সেইটো বেয়া কথা। গতিকে অৰিজিনটো ৰাখিবৰ কাৰণে আমি এটা মেছেজ দিব বিচাৰিছোঁ যে অৰিজিনটো ৰাখি পেলাই নাগাৰা নাম পৰিৱেশক ভক্তি ৰস পৰিৱেশন কৰি পেলাই যে নাগাৰা নামটো কৰে তাৰ কাৰণে আমি আহ্বান জনাওঁ। হয় হয় কৃষকসকলে জানেই স্বাৱলম্বী হ'ব লাগে। কৃষকসকল মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ আছে যে কৃষকসকল স্বাৱলম্বী হ'লে দেশখন 1 নম্বৰ হ'ব। গতিকে উদ্যোগৰ লগতে আমাৰ কৃষকসকলক স্বাৱলম্বী কৰি তেওঁলোকে আয় দুগুণ বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কৃষকসকলক সকাহ দিবলৈ চেষ্টা কৰিছে। আমি ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চাৰ সকাহ দিবলৈ চেষ্টা কৰি আছোঁ। গতিকে আপোনালোকে দেখিছে যে অসমখন ক্ৰমান্বয়ে উন্নতিৰ পথত গৈ আছে। কিন্তু কৃষকসকলৰ যদি উন্নতি হয় অসমৰ ভিতৰত ভাৰতবৰ্ষখন এখন শ্ৰেষ্ঠ ৰাজ্য। নতুন বাজেটে কি আনিব ৰাজ্য? নতুন বাজেট আমাৰ কৃষকসকলৰ কাৰণে দেখিছেই ধুনীয়া এটা সুন্দৰ পৰিৱেশ চবেই কিবা পাই থাকিব। আপোনালোকে দেখিলে 5,450 টকা দৰত সৰিয়হ আছিল এতিয়া 6,450 টকা কৰিছে। সেইদৰে ধানৰ ক্ষেত্ৰতো প্ৰায় 2500 টকা কৰিছে পাৰ কুইণ্টেল। গতিকে কৃষকসকলক স্বাৱলম্বী কৰাটো মাননীয় মুখ্যমন্ত্ৰী কি কয় একচুৱেলি আমি হ'ল ভাৰতীয় জনতা পাৰ্টীৰ এজন সৰু কাৰ্যকৰ্তা। আমাৰ স্পক্স পাৰ্চন আছে, মাননীয় মুখ্যমন্ত্ৰী আছে, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আছে, তেখেতসকলে ইয়াৰ ওপৰত ক'ব।